নমস্কাৰ সমূহ অসমবাসী এনেকা ইউটিউব চেনেল স্বাগতম জনালোঁ। চ' ফ্ৰেণ্ড আপোনাৰ ধাৰ মাৰি তাতে গম পাইছে আৰু এই দেখছেনে একদম চাৰিওপিনে বৰষুণ মাৰি আছে। এইকেইদিন এনি টাইম য'তে যায় তাতে যায় বৰষুণ খালি। তথাপিও উপায় নাই, আমি দেখাই থাকিব লাগিব আপোনাৰ। আৰু তিনিদিনৰ পিছত নতুন ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে ধাৰ মাৰি তাতে দেখি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে। আপোনালোকে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড। চালোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আৰু এইফালে বাইক ৰেডি কৰিছোঁ, তো এতিয়া যাব লাগে জল্দি। এইফালে আপোনাৰ বৰষুণে ভিজি মানে আহি পালো এজন খুবেই পপুলাৰ খেতিয়ক। চ' আমি মানে সৰ্থেবাৰী আপোনাৰ পুৰণ চকত আমি দেখিবলৈ পাওঁ সেইজন খুৰা, যিজন খুৰা মোৰ লগত বৰ্তমান আছে, সেইজন নাম হৈছে আপোনাৰ অংগদ ডেকা। এইফালে খুৰা এইভাগে চাব, এইজনে খেতিয়ক। ত' আপোনাৰ এখেত যিজন খেতিয়ক, এখেতৰ একদম সুন্দৰকে আপোনাৰ আছে আমাৰ সৰ্থেবাৰী সকলোৱে চিনি পায়। অল মানে পপুলাৰ পপুলাৰ হৈ গৈছে আৰু এখেতে। চিএমৰ পৰা এৱাৰ্ডো পাইছিলো। অ ত আপোনাৰ মানে আপোনাৰ জীৱনৰ কাহিনী অলপ কওকচোন। কিছু মানে কেনেকুৱা ষ্ট্ৰাগল কৰিছে আপোনাৰ খেতিৰ ক্ষেত্ৰত। খেতিৰ ক্ষেত্ৰত উম খেতি মানে মই 94ত কৰিলো, ডিগ্ৰী কমপ্লিট কৰিলো বজালি কলেজত। উম ডিগ্ৰী কমপ্লিট কৰি আহি মাত্ৰ তাৰপিছত আমাৰ খেতিৰ এনে নিচা আছে। আমাৰ দেউতাও খেতি কৰিছিল, উম ককাই দেউতাও খেতি কৰিছিল। উম সেইকাৰণে পিছত মই বোলো অলপ খেতিতে লাগলো আৰু উম চাকৰি দুই এটা ইণ্টাৰভিউ দিলো যে সিমান ইণ্টাৰেষ্ট দিয়া নাই আৰু খেতিতে লাগি এনেকে চলি মেলি আছো আৰু খেতি কৰি। অ খেতিৰো সেইটো বেয়া নহয়তো অ আৰু হয়তো বহুতে খেতিয়কে ক'ব পাৰে যে আপোনাৰ সকলোৱে খেতি কৰে, কিন্তু এখেতৰ যিটো খেতি সদায় ইউনিক মানে। আৰু সদায় চাব ইয়াত মই আপোনাক দেখাম মানে কি খেতি আছে। এনেকে এজন খেতিয়কে ইমান খিনি বনাইছে, আচৰিত খাইছো। মানে আপোনালোকে কিনিব আহিব বা আপোনাৰ বনে আকৌ বেছি আছো মই তিয়হ বেছি আছো, ৰঙালাও, এতিয়া কি আলু। খেতি কৰিছে আপুনি? এই মাকৈ এনে টেষ্টিঙৰ কাৰণে সিভাগে আছে বেছিকে অ বিঘা আছে এনে টেষ্টিঙৰ কাৰণে। এতিয়া এনে এই জিকা চিকা খেতি আৰু তিয়হ ইয়াত চিয়হ এনেকে কৰা গৈছে। চ' এইফালে এখেতৰ আমি দাদাক চিনাকি কৰি দিম বাৰু। তাৰ আগতে আমি দেখাই আছো বস্তু বিলাক কি খেতি কৰিছে আৰু চব মানে ইউনিক খেতি কৰিছে। আৰু আজি যিহেতু আপোনাৰ ইমান দেখিছে ইমান নেৰান আপোনাৰ বৰষুণ, ফাগুনৰ মাহত যিহেতু বাসন্তী পূজা আমাৰ আহিব আছে, বৰষুণৰ মাজতো এখেতে কৈছে যে ভাল বতৰ আহিবা। তথাপিও মই আজি ৰিকুৱেষ্ট কৰিছো যে দাদা আজিয়ে কৰি দিওঁ, ৰাইজক সোনকালে দেখুৱাব লাগে। আৰু সেইকাৰণে আজি ইউটিউবৰ কাৰণে বনালো। মাকৈ খেতি দেখা নাছিলো, এই মাকৈ খেতি মই প্ৰথম দেখিলো এইবাৰ অংগদ দাৰ মানে একদম বাসগৃহৰ পাছৰ আৰু এই দাদা এই খেতিটো মাকৈ খেতিটো কিনকে কৰিব লাগে। মাকৈ অন্য একো নাই, হাল বালো তাতে অলপমান ৰাসায়নিক সাৰ দিছো, দি লাইন কৰি দি দিছো গুটি বিলাক। এই মেচিনৰ পাৰি আমি হাতে দিয়ে দিছো। আৰু এইফালে দাদা আছে, নামটো জনাই দিয়কচোন। মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ ডেকা। দুৰ্গেশ্বৰ ভাতৃ অংগদ। নাম মই এনে বিলাক গাঁৱৰ কিন্তু প্ৰধান। ইউনিক নাম কিন্তু। আমি দৈ খেতিত লাগি আছো। এই যে মানে এই যিটো মিল সিহঁতি কিন্তু ক'ব লাগিব আজিকালি মিল নাই বেছিভাগত। এই দাদা দহজনৰ পুৰা মিল আছে, সুন্দৰকে কাম বিলাক কৰি আছে। এইবিলাক আমাৰ ইৰি ইৰি আৰু এই যিটো ইৰি ধানটো দাদা এতিয়া আমাৰ লাহে লাহে সকলোৱে কৰিবলৈ লৈছে। ইৰি ধানটো মানে কেনেকুৱা, মানে সেই আগৰ সেই যিবিলাক ধান বিলাক যে আছে সেই চেম চিষ্টেম না? সেনে শালি ধানৰ নিচিনাই কৰা যায়। তেতিয়া সাৰ চাৰ অলপ বেছি দিয়া যায়, প্ৰডাকশ্যনটো বেছি। প্ৰডাকশ্যনটো বেছি। মোটামুটি 30-35 মান হয় বিঘাৰ মাটিত। বিঘা মাটি। ভালকে সেই প্ৰডাকশ্যন হলে ইয়াতে মোটা ইৰি ধান কিমান মানে বিঘা আছে? 3.5 বিঘা। 3.5 বিঘা। 3.5 বিঘা মাটিত খেতি কৰিছে। আৰু আজি পুৰা পানী যিহেতু বৰষুণ মাৰছে, পানী হৈ গৈছে। পানী একদম। পানী অলপ হেৰি কৰলাক, কিছুমান খেতি নষ্ট কৰিব অলপ। আৰু এই আছো আৰু সেইফালে কি খেতি কৰিছে, সেইফালে আচল খেতি আছে। উম একদম মানে ডাঙৰ হৈছে, বেচিব হৈছে না পুৰা উম তেনেকুৱা। বিলাহী আছে, পেপচিগ্ৰাম জ্বালা আছে। আৰু তোমাৰ এই মাকৈ আছে, অ তিয়হ আছে, ৰঙালাও আছে। ৰঙালাও অলপ নষ্ট হ'ল বানপানীত অ এই বৰষুণত। আৰু আপোনাৰ আমাৰ এই দ মাটি না, আৰু খেতি কৰা যায় খেতি। শালি ধান কৰিছো, শালি ধান কৰি উঠি এই কৰিছো। আৰু এখেতৰ খেতি শলাগ লবলগীয়া। আৰু এই অঞ্চলত মানে এনেকে খেতি কোনেও কৰা নাই, অ যেনে কষ্ট এখেতে কৰিছে সেইটো ক'ব লাগিব। অসমীয়া মানুহ হিচাপে আমি নিচিনা এনে খেতি কৰা মানুহ কম আছে। আৰু আজিকালি আছামিছ মানে আমাৰ অসমীয়া মানুহ বিলাকে মানে খেতি কমেই দিছে, কিন্তু খেতিটো সদায় ৰাখবা লাগে। যিকোনো খেতি হওক আপোনাৰ। আৰু দাদা যদি ঘৰ আহিব বিচাৰে তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ কাৰাউচীৰ পিনে সোমাই গ'লে হ'ল, দাদাক সুধিলে হ'ল পাই যাব। হলে অলপ হেৰি নষ্ট হ'ব, পানীটো যাব হলে যাব। আৰু এই খেতিটো মানে ইমান বিঘা মাটিত মানে খেতি কৰিছে, কেই বিঘা মাটিত? 14 বিঘা। 14 বিঘাৰ মাটি খেতি। আৰু আপোনালোকৰ যদি বিয়া অনুষ্ঠান হওক, যত যিমান সৰু হওক ডাঙৰ কাজ কমত সকলো খিনি আপুনি ইয়াত লবলৈ আহিব পাৰে। ল'ব পাৰে। বৰষুণ পৰি সেমেকি গৈছে, এনে ঠনঠনি আহিছিল। মানে এই বিলাহী অন্য পদ্ধতি নলব, আমাৰ অসমীয়া মানুহবোৰে ল'ব। ত ইমান ধুনীয়া ধুনীয়া বিলাহী দেখছনে? আৰু ইয়াত কোনো ধৰণৰ সাৰ চাৰ একদম নাই, একদম লোকেল না পুৰা। এই মানচিং পেপাৰ পাৰি কৰিছো, পুৰা ৰসটো থাকি যায় বৰষুণ দিলে। বিলাহীটো নষ্ট নহয় বৰষুণ দিলেও, মাটিত লাগি নাযায়তো। আৰু বঢ়িয়া। খেতিৰ নাম এই বিলাহীটো আমি লাল দেখা নাই ন? পকা নাই, এই লেটকে ৰোৱা গৈছে। ইটাই পকব, এই দুই এটা পোক আহিব লৈছে। এই পকবা ধৰিছে দুই এটা, এই দুই এটা লাল হৈছে, এই হবা ধৰিছে। এই হলি আৰু আপোনাৰ আঞ্জাত খাব পাৰি আৰু তেনেকুৱা। আৰু বিলাহী দেখছনে কি সুন্দৰ সুন্দৰ, ইমান চব বিলাহীয়ে খেতি। এইফালে চাওক, বাপৰে আচৰিত কিন্তু মানিছো।
আৰু বিলাহী চেম চিষ্টেম আৰু এই ইবাগে আছে ৰাহা ইবাগে এই দেখাই লৈছো আৰু এইফালে বৰষুণ অলপ হৈ গৈছে এইফালে এই বানপানীত পানী জমা হৈছে পানীটো যাব ওলাই যাব কাটি দিয়া ইফালে বিলাহীৰ পাছত আমি দেখিছো একদম জলকীয়া খেতি পেপচিগ্ৰাম জ্বালা এই পেপচিগ্ৰাম এই বিয়া বিহুত লাগে কাজ কৰ্মত লাগে আজিকালি তাৰমানে এই ফাষ্ট জ্বালাটো ফুডত লাগে এই ফাষ্ট জ্বালাটো ফুডত লাগে এই চাওকচোন কি ডাঙৰ ডাঙৰ জ্বালা উম। মানে এই জ্বালাটো আপোনাৰ এই মাংস চাংস দি থাকে ব্ৰইলাৰ চইলাৰ বানলি বা বনালি ফাষ্ট ফুড দোকান বিলাকে আহি লৈ যায় তাৰমানে এই আপোনাৰ আমি বিয়া চিয়া বিলাক খাই গৈছো এই বিনৰ খেতি এই বিনৰ খেতি ইমান আছে নাই বিনৰ খেতি চব আৰু এই যিটো পদ্ধতি চেম চিষ্টেম যদি আপোনালোকৰ এনেকুৱা মাটি আছে নিশ্চয় খেতি কৰিব পাৰে টেনচন নাই আৰু যদি কিবা নাজানে যে অংগত দা সুধিব একদম আমাৰ হাট বজাৰ হাট বজাৰত মানে সুধিব পাৰে সকলো চিনি পায় ৰঙালৈ গোটেইবিলাক ৰঙালৈ আজি বৰষুণত পানী হৈছে কিন্তু পানীটো ওলাই যাব আৰু বতৰ দিলে আৰু ধৰক এই বৰষুণ দি আছে কিবা দি আছে এই পানী ৰখাব হৈছে তাৰ মাজতে অংগত দা আৰু তেখেতৰ ভাতৃ লগতে মই আপোনালোকক দেখাবলৈ আহিছো যে আপোনালোকে নিশ্চয় ল'বলৈ আহিব ইয়াত আৰু ইমান কষ্ট ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু এই তিয়হৰ খেতি এইবাৰ তিয়হ খেতি এই চাওক তিয়হ এটা অৰিজিনেল তাজা তাজা বস্তু এইবিলাক খাওক দেহ সুৰক্ষিত ৰাখক এই দেখছ না কি ধুনীয়াকে এই তিয়হ লাগছে মাটিতে লাগছে এই এখন আপোনালোকে কি ধুনীয়া তিয়হ আৰু হাইব্ৰিড বিলাক মস্ত ধুমা ধুমা ন ধুমা ধুমা এতিয়া হাইব্ৰিড আছে লোকেল আছে দুটা প্ৰজাতি আছে যিটো লাগে সেইটো পাব কিন্তু কোনো ধৰণৰ একদম মানে কেমিকেল ব্যৱহাৰ নাই কেমিকেল নাই একদম অৰ্গেনিক অৰ্গেনিক চব তেখেতৰ দাদা দাদা আপুনি কওকচোন মাকৈ খেতি আৰু এই বাঢ়িছে অসমত বহুত বাঢ়ি গৈছে বিভিন্ন জেগাত আৰু এই মাকৈ খেতিটো মানে আপোনাৰ এই যি সভা সভা যি একদম লৈ যায় পপকৰ্ণ এই পপকৰ্ণ যিটো বনাই ইয়াৰ পৰা বনাই এই মাকৈৰ পৰা বলে এইবিলাক ফুল আহিছে এইবিলাক ফুল আহিছে চব খাদ্যতে আৰু গৰুৰ খাদ্য হয় এইটো গৰু খাদ্য এই যিবিলাক চবতে কামতে আমি দেখা পাইছো এতিয়া কুঁহিয়াৰৰ নিচিনা ন কুঁহিয়াৰে নে দেখাত এদিনা মানুহৰ কুঁহিয়াৰ খেতি আনে আৰু এই মাকৈ খেতি এই যিটো গজালি মাটি ধান পাই ন এইটো আগৰ ফুলটো এইটো ফুল এইফালে দেখিছে এই সুন্দৰ মাকৈ খেতি কিমান বিঘা 1.5 বিঘা মান আছে এইখিনি আৰু সিফালে আছে 1 বিঘা মান এই সৰু সৰু এই দেখাইছো আমি আপোনালোকক আৰু এতিয়া এইখিনি দেখালো এইখিনি মতে হ'ব হৈছে আৰু আপোনালোকক দেখালো বিলাহীৰ খেতি মাকৈ খেতি তিয়হৰ খেতি এনেকে আপোনাৰ বিভিন্ন ধৰণৰ ইৰি খেতিও আছে আপোনাৰ সকলোখিনি দেখালো একদম A to Z প্ৰায় 14 বিঘা মাটি খেতি আৰু এক দুয়ো ভাতৃয়ে কৰিছে সুন্দৰকে আৰু ইয়াত বেৰাও আছে মানে কোনো ধৰণৰ গৰু চাৰিওফালে বেৰা আছে কোনো ধৰণৰ গৰু হওক কিবা হওক দুষ্কৃতি একো কৰিব নোৱাৰে আৰু এই বস্তুটো চলি থাকক আৰু আপোনালোকে কোনো এটা দিনত এনেকে সুন্দৰকে কৰি দিয়ক কামবোৰ আৰু আপোনাৰ নেক্সট প্লেনিং কিবা ইউনিক খেতি কৰিব নেকি অহা বছৰতো এই চিষ্টেমৰে খেতি ৰাখে অলপ বেলেগ চিষ্টেমৰ খেতি কৰিব লাগিব তাৰমানে আজিকালি অত্যাধুনিক খেতি নকৰিলে কামত নাহে তাৰমানে যিটো ইন জেনেৰেল খেতি কৰে তাতছে বেলেগ খেতি কৰিব লাগে যেনে এইবাৰ আমি সেই ষ্ট্ৰবেৰীটো তাৰমানে অলপ কৰিছিল কিন্তু ডেমেজ হৈ গ'ল যোৱা বছৰ ভাল হৈছিল কিন্তু বিভিন্ন মানুহ চাবা আহি থাকে আৰু মই আজি খেতি দৰ্শন কৰিব ভাল লাগিল আৰু বিশেষকে আমাৰ খেতিয়কসকলে মানে এই ভিডিঅ'টো চাব কেনেকুৱা হৈছে আৰু আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব আৰু ইয়াৰ পৰা খেতি কৰিব বুলি আশা কৰিলো এনেকে আপোনাৰ চাওকচোন কিন্তু এই পানীৰ মাজতো আমি দেখা পাইলো অংগদ দা হৈছে কষ্ট কৰি দাদা হৈছে এনেকে কষ্ট কৰি খেতি কৰিব লাগিব চব দেখালো আপোনাৰ A to Z এইখন আছিল খেতি আৰু বৃহৎ খেতি আৰু এই খেতি আপোনালোকে কৰক আৰু আপোনাৰ দেহা সুৰক্ষিত ৰাখক আৰু বিশেষকে আজিকালি চাওকচোন চব সাৰ মাৰা বস্তু হৈছে ন আমাৰ একদম ৰাসায়নিক সাৰ বিশেষ জ্ঞান নহয় আৰু সেইটো ক'বলৈ আছে সেইবিলাক দিয়া হয় আৰু গোবৰ চবৰ থাকে গোবৰটো বেছি আৰু আমাৰ জাৰ্চি গৰু আছে বহুত আছে আৰু ভাল লাগিল খুৰাই বোলে আমাক চিনিয়ে পাই বোলে চিনাকি হৈছো একদম ভাল লাগিল ইফালে খেতিখন আছিল ৰঙালী খেতিটো আৰু ইফালে ৰঙালী আপোনাৰ দাম বৰ বেছি নহয় কিন্তু এইভাগে লেহেমকে হয় ন খুৰাটি লেট খেতি কাৰণে এতিয়া অলপমান লেটকে হ'ব তেনেকুৱা এই দেখাইছো আপোনালোকক দৃশ্যটো এইফালে চাওক সুন্দৰ এটা দৃশ্য আৰু এইফালে পানী সৰুকে দি আছে তাৰ পৰা ইয়ালৈ এই ধানটো কাষতে আছে লগতে আপোনাৰ ৰঙালু খেতি এইভাগে চাওক এই ৰঙালুৰে আগত আছে মাকৈ খেতি এইভাগে আপোনাৰ জলকীয়া লেচৰাও আছে আপোনাৰ আৰু ইফালে জলকীয়াটো দেখালোৱে আৰু বিলাহীটো আছে আপোনাৰ লগতে আগতো কিছু কৰিছে এনেকুৱা আৰু সকলো দেখালো খেতিৰ পৰা ভিডিঅ'টো সমাপ্ত কৰো আৰু আপোনালোকে আহিব ইয়াত এই খেতিত মানে আপোনালোকে শিকিব পাৰিব জানিব পাৰিব অংগদ দা আছে লগতে আপোনালোকে চাওকচোন ইয়াত বহি একদম মাটি চাওকচোন একদম সেই হৈছে তথাপি আজি ভিডিঅ' কৰিব আহিছো আৰু
ইয়াত ধুনীয়াকৈ থাকক সকলোখিনি ধুনীয়াকৈ হৈ যাওক আৰু যদি আপোনাৰ বিয়া বাৰু আপোনাৰ সৰু হওক ডাঙৰ হওক যিকোনো অনুষ্ঠানে হওক লাগিলে ইয়াত নিশ্চয় আহিব আৰু আপোনালোকে লৈ যাব আৰু কোনোবাই ভিডিঅ' কৰিব পাৰে খুৰা নিশ্চয় আহিব পাৰে প্ৰব্লেম নাই আহিব আপোনালোকে আৰু আপোনালোকে লৈ যাব নিশ্চয় কিনি পৰা এই যিটো কৃষিতে হওক বা কিবা এটা সহায় সহযোগ দিছেনে একো দিয়া নাই? সহায় কিছুমান সাধাৰণ বস্তু আহি থাকে অ। ধৰকচোন এতিয়া ভাৰ্মি কম্পোষ্টৰ এটা বাঢ়িছিল বা এতিয়া বিধান মাকৈ বিধানখিনি আমাক দি দিছে দিছে। এনেকে কিবা খিনি আহি থাকে খুব ডাঙৰ সেনে নাহে টকা কিন্তু পইচা আমাৰ কেনে টকা পইচা এনেকে নাই কিন্তু 2002 চনত আমি এবাৰ এই অসম ভিত্তিত CMৰ পৰা প্ৰয়াত তৰুণ গগৈৰ দিনত আমি এটা এৱাৰ্ড পাইছিলো আৰু তাৰপিছত আমি কেৰেলালৈ এটা ট্ৰেইনিঙত পঠাইছিল আচ্ছা এই দুটাই আমাৰ খেতিৰ আটাইতকৈ ডাঙৰ সাফল্য সেইটো ক'ব লাগিব সাফল্য আৰু এনেকে অনাগত দিনত সুন্দৰকে এৱাৰ্ড পাই যাওক সেইটোৱে কামনা কৰিলো দুয়োভাগৰ প্ৰচেষ্টাত ধন্যবাদ আৰু দাদাৰ মানে জাৰ্চি গৰু আছে তো দেখাই দিওঁ ৰ'ব একবাৰ মই জাৰ্চি গৰু দেখা নাছিলোঁ দিয়ক আজি প্ৰথম দেখা পালোঁ এইফালে এই জাৰ্চি গৰু দেখছেনে আপোনাৰ এই আছে জাৰ্চি গৰু দাদা এনে কিমান মানে চব খোৱা লাগে ন এনে দানা পানী দিব লাগে খেৰ দানা পানী দিব লাগে অঁ গাখীৰটো এভেইলেবল হয় আপোনাৰ জাৰ্চি গৰু বুলি ক'বা নালাগে আৰু গাখীৰে গাখীৰ ইয়াক খালি খুৱাব লাগে পুৰা